লগুৱাবাৰী মাজলাইন মজদুৰ প্ৰাথমিক বিদ্যালয়ত দবা খেলুৱৈ কিৰণজ্যোতি গদবাক সম্বৰ্ধনা বিদ্যালয়খনৰ সুন্দৰ ভাল লগা পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ সুন্দৰ পৰিৱেশৰ মাজত খেল ধেমালি কৰি আছে একাংশ ছাত্ৰ ছাত্ৰীয়ে দবা খেলি আছে তাৰে এজন কিৰণজ্যোতি গদবা কুমুদ চন্দ্ৰ গদবা আৰু হীৰামণি গদবাৰ পুত্ৰ কিৰণজ্যোতি গদবা শেহতীয়াভাৱে দুলিয়াজানত অনুষ্ঠিত হোৱা দবা খেলত দুজন ৰেটিং খেলুৱৈক পৰাস্ত কৰি ফিট ৰেটিং লাভ কৰিছে এইখিনি সময়তে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক অভিভাৱক অভিভাৱিকা আৰু কৰ্মী পৰিচালনা সমিতিৰ বিষয়ববীয়াই সকলোৱে গামোচা ট্ৰফি আদিয়ে কিৰণজ্যোতিক শুভেচ্ছাৰে উপচাই দিছে কিৰণজ্যোতিৰ খেলৰ প্ৰশিক্ষক হিন্দুজ্যোতি গগৈকো সম্বৰ্ধনা জনাইছে হিন্দুজ্যোতি গগৈয়ে ছাত্ৰ ছাত্ৰীসকলক দবা খেলৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য আগবঢ়ায় ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ প্ৰতিবেদন প্ৰতিদিন লাইভ অসম চেছৰ যি জনপ্ৰিয়তা বা চেছ খেলিলে যি লাভালাভ হয় তাৰ কাৰণে আপোনালোকে আচলতে হৃদয়ংগম কৰিব পাৰিছে বুজি পাইছে যাৰ কাৰণে আচলতে আজি ইমান এটা সুন্দৰ এক পৰিৱেশ সৃষ্টি হৈছে আপোনালোকৰ ইয়াৰ পৰাই ল'ৰা ছোৱালীয়ে গৈ খুব ভাল ভাল খেলিছে যিটো ফিডে ৰেটিং বুলি কয় সেই ৰেটিং খেলিবৰ কাৰণে আচলতে ৰেটিংটো পাবৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয় খুব কম দিনৰ ভিতৰতে আপোনালোকৰ ল'ৰাই গৈ পিনে পাইছে তাৰ কাৰণে আপোনালোকৰ অঞ্চলটোৰ মানুহখিনিক আমি ধন্যবাদ দিব লাগিব কাৰণ এটা পৰিৱেশ দিছে সি লগত খেলিবলৈ লগ দিছে তেখেতৰ পিতৃ মাতৃয়ে সকলোৱে তেখেতৰ লগত ৰাতি দিনে লাগি আছে বা আপোনালোকে এখন খেল খেলিবৰ কাৰণে ভাল খেলুৱৈ এজন সৃষ্টি হ'বৰ কাৰণে যি পৰিৱেশ লাগে সেই পৰিৱেশ দিছে আৰু এনেধৰণৰ পৰিৱেশ থাকিলে অকল কিৰণজ্যোতিয়ে নহয় আপোনালোকৰ ইয়াৰ প্ৰতিজন ল'ৰাই মানে একজন ভাল খেলুৱৈ হ'ব পাৰিব মই বহুত বেছি কথা নকওঁ কিন্তু খেলৰ সম্পৰ্কে দুটামান কথা ক'ব বিচাৰিছোঁ যে কিৰণজ্যোতিয়ে যেতিয়া খেলিবলৈ আৰম্ভ কৰিছিলে মই যেতিয়া প্ৰথম পাইছোঁ তেতিয়া মই বাকীবিলাক ছাত্ৰ ছাত্ৰীক কওঁ তেখেতৰ এটা বেলেগ এটা আছে যিটো মানে নেচাৰেল গেম বুলি কওঁ মানে কাৰোবাৰ পৰা মুখস্থ কৰি কোনোবাই শিকোৱাটো নহয় তেখেতে কি খেলিলে ভাল হ'ব কোনটো চাল দিলে ভাল হ'ব সেইটো চিন্তা কৰিহে দিয়ে মুখস্থ মাতি দিলে কোনো চাল নিদিয়ে আৰু সেইটো কাৰণে মই তেতিয়াই কৈছোঁ যে ইয়াৰ খেলৰ হেৰিটো ভাল অন্তৰ্ভুক্ত কৰিছে আমাৰ শিক্ষাৰ বিষয়ৰ লগত অন্তৰ্ভুক্ত কৰিছে গম পাইছেনে আপোনালোকে বুজি পাইছেনে মই কি কৈছোঁ বৰ ডাঙৰ হেৰি মোক কথাবিলাক বুজি পাইছেনে তোমালোকে আমি যেনেকৈ সাহিত্য অংক খেল ধেমালি বাকীবোৰ কৰোঁ তেনেকুৱা ধৰণকে চেছো এটা ছাবজেক্ট হ'ব এটা বিষয় হ'ব এক্সট্ৰা শিকিবলগীয়া বিৰাট ভাল কথা কি কাৰণে ভাল কথা চেছ খেলাটো কি খেল আমি আগতে তাৰ কাৰণে জানিব লাগিব ভাল কথা বুলি ক'লে হ'ব জানো চেছ খেলিলে আমাৰ লাভ হয় নে লোকচান হয় সেই কথাটো আমি জানিব লাগিব এনেকুৱা এটা খেল চেছ খেলটো প্ৰথম ক'ত আৱিষ্কাৰ হৈছিলে তোমালোকে জানা নাজানা ভাৰতবৰ্ষতে আৰম্ভ হৈছিলে কিন্তু ভাৰতবৰ্ষত আৰম্ভ হৈছিলে যদিও অন্যান্য কিছুমান দেশৰ পিছতহে ভাৰতবৰ্ষত জনপ্ৰিয়তাটো বেছিকৈ লাভ হৈছে চতুৰঞ্চ বুলি কওঁ আমাৰ মহাৰজাসকল মই দুলীয়াজানত চেছ খেলিছিলোঁ তাত কি হ'ল কেইখন খেলিছিলে কিমান কেইজন ৰেটিং হ'ল তাত 9খন খেলিছিলোঁ দুখন ৰেটিং প্লেয়াৰ খাইছোঁ এতিয়া তোমাৰ ৰেটিং কিমান আহিছে এতিয়া মোৰ ৰেটিং আহিছে 1423 তুমি ক'ত শিকিছিলা আৰু ঘৰ ক'ত মোৰ ঘৰ লগুৱাবাৰী মাজলাইন মই প্ৰেছ ক্লাবত শিকিছোঁ মই মোৰ মা দেউতা আৰু ছাৰক ধন্যবাদ আৰু মোৰ পুত্ৰ শ্ৰী কিৰণজ্যোতি গদবা এগৰাকী তেওঁৰ মাতৃ মোৰ পুত্ৰ ডিমৌ চেছ খেলা একাডেমিত গত ইংৰাজী 2024 বৰ্ষৰ পৰাই খেল শিকি আছিলে দবা খেল আৰু যোৱা 11 জানুৱাৰী তাৰিখে ডিগবৈ দুলীয়াজানত খেলিব গৈছিলে তাতে ফিডে ৰেটিং খেল আছিলে তাতে ৰেটিং পাইছোঁ ল'ৰাটো ভাল পাইছোঁ আমাৰ
অঞ্চলত তেনেকৈ খেলুৱৈ নাই। তাকে আশা কৰিছোঁ এই কিৰণজ্যোতিৰ হৈ যাতে কিৰণজ্যোতিক চাই ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যায়, তাকে মই কামনা কৰিছোঁ। আৰু আমাৰ প্ৰশিক্ষক ছাৰ হিন্দুজ্যোতি গগৈ ছাৰকো লগতে ঘৰতো প্ৰশিক্ষণ লৈ আছে আমাৰ পল্লৱ দত্ত ছাৰ, তেওঁকো লগতে আজি ধন্যবাদ জনাইছোঁ। ছাৰকো হিন্দুজ্যোতি ছাৰকো ধন্যবাদ জনাই মই